মই যি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই সিদ্ধান্ত মোৰ নিজৰ ব্যক্তিগত ভৱিষ্যতৰ বাবে নহয়, মোৰ নিজৰ লাভৰ বাবে নহয়। এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মই জাতিৰ কাৰণে, জাতিৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিবলৈ। মোৰ হাতত বহু বিকল্প আছিল। মই বিচৰা হ'লে, মই ইচ্ছা কৰা হ'লে মই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব ল'ব পাৰিলোঁ হয়। মই কোনোবা প্ৰতিষ্ঠিত ৰাজনৈতিক দললৈ গৈ মই মন্ত্ৰী, বিধায়ক, সাংসদ হ'ব পাৰিলোঁ হয়। কিন্তু মই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ জাতিটোৰ কাৰণে, জাতিৰ ভৱিষ্যতটো সুৰক্ষিতভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে। মই জানো মই যি বাটেৰে আগবাঢ়িব খুজিছোঁ এই বাট সুগম নহয়, এই বাট কণ্টকময়। যদিও বাটটো কঠিন, ই অসম্ভৱ নহয়।